কাৰণ দুৰ্ভাগ্যজনক কথা আমাৰ গণতন্ত্ৰ হত্যা কৰিবলৈ চেষ্টা কৰা হৈছে। আমাৰ প্ৰিয় নেতা অৰবিন্দ কেজৰিৱাল ডাঙৰীয়াক যোৱাকালি যি ধৰণে ইডিয়ে কৰায়ত্ব কৰিছে, এই অন্য কোনো কাৰণ নহয় যাতে তেখেতে 22টা লোকসভা সমষ্টি য'ত আম আদমি পাৰ্টীয়ে প্ৰাৰ্থিত্ব দিছে গৈ যাতে প্ৰচাৰ কৰিব নোৱাৰে, প্ৰাৰ্থীহঁতক জিকাই আনিব নোৱাৰে আৰু যি ধৰণে গণতন্ত্ৰ হত্যা কৰিবলৈ চেষ্টা কৰিছে তাৰ আমি প্ৰতিবাদ কৰিছো। আৰু আমি এই ধৰণৰ গণতান্ত্ৰিক আন্দোলন আমি প্ৰতিটা অঞ্চলত কৰিম, প্ৰতিটা গাঁৱত যাম, ৰাইজক আমি সজাগ কৰিম যে এই ধৰণৰ প্ৰক্ৰিয়াত কেৱল আৰু কেৱল বিজেপিয়ে গণতন্ত্ৰক হত্যা কৰিবলৈ চেষ্টা কৰিছে। আমি তাৰ প্ৰতিবাদ কৰিছো, ৰাইজক সজাগ কৰিম। তেখেত এজন অৰবিন্দ কেজৰিৱালক যদি আজি জেলত প্ৰেৰণ কৰি ভাবিছে যে আমাৰ কণ্ঠৰুদ্ধ কৰিব পাৰিব, তেতিয়াহ'লে নহয়। আমি হাজাৰ হাজাৰ চবেই অৰবিন্দ কেজৰিৱাল হৈ গাঁৱে ভূঞে যাম, ৰাইজক সজাগ কৰিম আৰু ৰাইজক আমি কম যে কি ধৰণে গণতন্ত্ৰ হত্যা কৰিবলৈ চেষ্টা কৰিছে আৰু আমি ৰাইজক সজাগ কৰি এই গণতন্ত্ৰ হত্যাৰ যিটো প্ৰক্ৰিয়া হাতত লৈছে তাক আমি বাধা দিম। ইয়াৰ জৰিয়তে আপোনালোকৰ কেনেকুৱা ধৰণৰ লোকচান হ'ব পাৰে বা লাভ হ'ব নেকি? না, আমাৰ লোকচান নহয়। আমি কেৱল আমাৰ নিৰ্বাচনৰ প্ৰচাৰত আমাৰ প্ৰিয় নেতাজনক আমি নাপাম, কিন্তু তথাপিও আমাৰ উচ্চতম ন্যায়ালয়ৰ প্ৰতি আমাৰ বিশ্বাস আছে, আস্থা আছে। তেওঁলোকে এটা উচিত ব্যৱস্থা ল'ব বুলি আমাৰ বিশ্বাস আছে আৰু এই বিশ্বাসতেও আমি নিৰ্বাচনটো আমি আগবঢ়াই লৈ যাম আৰু আমাক ৰাইজক আমি সজাগ কৰিম যে এয়া কেৱল অৰবিন্দ কেজৰিৱালৰ কথা নহয়, এয়া আচলতে গণতন্ত্ৰক হত্যা কৰাৰ চেষ্টা হৈছে। আজি তেখেতক কৰিছে, কালি আমাৰ জনসাধাৰণৰ যিকোনো এজন ব্যক্তিক কৰিব। যেতিয়াই কোনোবা বিজেপিৰ শাসনক চেলেঞ্জ কৰিব, শাসনক লগ দিবলৈ নিবিচাৰিব, তেতিয়াই তেওঁলোকে এনেধৰণৰ তেওঁলোকক কৰায়ত্ব কৰি জেললৈ প্ৰেৰণ কৰিব। তেওঁলোকে কেৱল সেইটোৱে বিচাৰি আছে আৰু এই এইটো এটা গণতান্ত্ৰিক দেশ হয়। গণতন্ত্ৰক হত্যা কৰিবলৈ আমি দিব নোৱাৰো, কাৰণ আমি এটা গণতান্ত্ৰিক দেশৰ আমি নাগৰিক হয় আৰু সেইমতে আমি দেশখনক আগবঢ়াই লৈ যাব লাগিব। গতিকে আমি এই প্ৰতিবাদ অব্যাহত থম। কেৱল ইয়াতে নহয়, গোটেই ডিব্ৰুগড় লোকসভা সমষ্টিত, গোটেই অসমত চুকে কোণে আমি অৰবিন্দ কেজৰিৱালক এই যিটো বাৰ্তা, এই বাৰ্তাটো লৈ আমি ৰাইজৰ ওচৰলৈ যাম। কাইলৈ নিৰ্বাচনী সভাখনত যিহেতু আপোনাৰ নেত্ৰী আহিব, শিক্ষামন্ত্ৰী আহিব অহাৰ কথা, তেওঁ উপস্থিত থাকিব নাই কাইলৈ মিটিংখন? নিশ্চিতভাৱে উপস্থিত থাকিব। গোটেই কাৰ্যসূচী যেনেকে আমি যি ধৰণে প্লেনিং কৰি থৈছো সেই প্লেনিঙৰ মতে হ'ব আৰু সেই কাৰ্যসূচী মতে আমি আগবাঢ়ি যাম। কোন আহিব? আমাৰ আতিশী মেডাম আহি পোৱা কথা